নমস্কাৰ, আপোনালোক সকলোকে মই মিনিভাগলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে। ৰবিবাৰে আমি গৈছিলোঁ জিঅ' মাৰ্টত ঘৰৰে বজাৰ আনিবৰ বাবে। আপোনালোকক কৈ দিওঁ যে মই বৰ্তমান গুৱাহাটীতে আছোঁ, দেউতাহঁতৰ ঘৰত। সেয়েহে অলপ বজাৰ কৰিবৰ বাবে মা দেউতাহঁতৰ লগতে গৈছিলোঁ। জিঅ' মাৰ্টত গৈ দেখিলোঁ সকলোখিনি কালেকশ্যন ইমান কমত দি থকা হৈছে ন। বিশেষকৈ দেৱালীৰ বাবে মিঠাইবিলাক, বিস্কুটবিলাক বাই ওৱান গেট ওৱান দি থকা হৈছিলে। সোণ পাপৰি, লাড্ডু, লটো চকোপাই পেকেটবিলাক বাই ওৱান গেট ওৱান চলি আছিলে। তাৰোপৰি উইণ্টাৰৰ কালেকশ্যনখিনি, লেডিজৰ উইণ্টাৰ কালেকশ্যনখিনি খুব ধুনীয়া আহিছে। বেবী গাৰ্লছৰো উইণ্টাৰ কালেকশ্যন ভাল আছে, কিন্তু বেবী বয়জৰ কালেকশ্যন নাই বুলিবই পাৰি। আপোনাৰ যাব পাৰে, আপোনালোকে উইণ্টাৰৰ যিহেতু পৰিছে অকণমান গৈ পেলাই উইণ্টাৰৰ কালেকশ্যন চাব পাৰে। তাৰোপৰি ইয়াতে আপোনাৰ বডি লোশ্যন, চেম্পু এই সকলোখিনি বাই ওৱান গেট ওৱান 50% অফ চলি আছিলে। টুথপেষ্ট, টুথব্ৰাছ এই সকলোবিলাকো বাই ওৱান গেট ওৱান আছিলে। ইফালে আপোনাৰ পাৰফিউমবিলাক আছিলে বাই ওৱান গেট ওৱান, মানে বেছিভাগ বস্তুৱে বাই ওৱান গেট ওৱান অফ চলি আছিলে। এয়া আপোনাৰ কিটচেনৰ যিখিনি ইলেক্ট্ৰনিক আৰু বস্তু, সেইখিনিও খুব ধুনীয়া আৰু কম দামতে দি থকা হৈছিলে। একদম বাজেট ফ্ৰেণ্ডলি আৰু আপোনালোকে ধুনীয়াকৈ গৈ যি লাগে আনিব পাৰে। এয়া দেৱালীৰ কাৰণে ধুনীয়া ডিজাইনৰ মাটিৰ চাকি, কেণ্ডেলছ আছিলে। বহুতে লৈছে, আমি পিছে লোৱা নাই। আমি নল'লোঁ কিয়, আমি বাহিৰৰ পৰাই কিনিম বুলি ভাবিছোঁ। এয়া ডাঙৰ চাকি, আজিকালিতো সকলোৱে ৰংগলী বনায়ে, ৰংগলীৰ মাজত এনেকৈ যদি চাকি এগছি ৰখা খুব ধুনীয়া লাগে ন। খুব ধুনীয়া কম দামত দি থকা হৈছে। মই যিমানখিনি পাৰিছোঁ দেখাব চেষ্টা কৰিছোঁ আপোনালোকক। আছে এয়া আপোনাৰ মামা আৰ্থৰ ফেচ ক্ৰীম, ফেচ ৱাছ সকলোবিলাক বাই ওৱান গেট ওৱান। এইবিলাক আপোনাৰ সকলোখিনিয়ে খুব কম দামত দি থকা হৈছে। এয়া মোৰ ল'ৰা বহি লৈছে, আমি বজাৰ কৰি আছোঁ যে ট্ৰলিখনৰ ওপৰত বহি লৈছে, বহি লৈ গান গাই আছে আৰু আমি বস্তুবিলাক উঠাই আছোঁ। ইয়াতে কিন্তু এটা খুব ধুনীয়া এটা ছিষ্টেম আছে। ইয়াত দালি চেনি সকলোবিলাক খোলাভাৱে ৰখা হৈছে, আৰু আপোনাক যিমান লাগে আপুনি পেকেট এটাৰ ভিতৰত ভৰাই লৈ ৱেইটটো কৰি ল'লে আৰু তেওঁলোকক দি দিলে, তেওঁলোকে ধুনীয়াকৈ চিল মাৰি দিয়ে। মানে চেনি হয় ক'ব নালাগে আৰু 2 কিলো চেনি দিয়ক বা 2 কিলো দালি দিয়ক, এনেকৈ তাকো ক'ব নালাগে। আপুনি নিজে ওজন কৰি ল'লে, এনেকৈ লৈ পেলাই তেওঁলোকক দি দিলে আৰু তেওঁলোকে ধুনীয়াকৈ আপোনাক টেগ লগাই দিব। এয়া আমাৰ বজাৰ শেষ। এতিয়া দেউতা আহিছে কাউণ্টাৰত বিল কৰিবৰ কাৰণে। এয়া দেউতাই এটাকৈ বস্তু দি আছে, আৰু এইফালে আপোনাৰ আমাৰ বিল কৰা হ'লে আমি ওলাই যাম। আৰু মা বহি আছে, মাৰ যিহেতু ভৰিৰ বিষ, বেছি সময়তে খোজকাঢ়ি থাকিব নোৱাৰে, আৰু ল'ৰাই হেল্প কৰি দি আছে। আপোনালোকে যদি আহিব বিচাৰিছে সোনকালে আহিব, দেৱালীৰ কাৰণে বিশেষ অফাৰ চলি আছে। ঠিক আছে, মোৰ ব্লগটো যদি ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে লাইক এটা কৰি দিব, আৰু আশা কৰিছোঁ আগলৈকো আপোনালোকক এনেদৰে যাতে ব্লগ দিব পাৰিম। ধন্যবাদ।